চাওক, অভিযোগটো কেৱল ময়ে নহয়, মইতো জাতীয় পৰিষদত নাই। এতিয়া যিবোৰ দলীয় কৰ্মী আছে বৰপেটা লোকসভা সমষ্টিত, সকলোৰে এটাই প্ৰশ্ন যে বিৰোধী ঐক্যমঞ্চ যেতিয়া বৰপেটাত বিফল হ'ল, ইয়াত বৰপেটাত প্ৰতিটো ৰাজনৈতিক দলে নিজা নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে, CPM বেলেগকৈ কৰিলে, TMCয়ে বেলেগকৈ কৰিলে, কংগ্ৰেছে বেলেগকৈ কৰিলে, তেনেস্থলত লুৰিণজ্যোতি গগৈ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে দুলুৱা আহমেদক কিয় সমৰ্থন নকৰিলে? সেইটোতো এটা ডাঙৰ প্ৰশ্ন। যদি এগৰাকী প্ৰাৰ্থীলৈ মই যদি তাৰ পাছত নিৰ্দলীয় খেলিলে, তেতিয়া দুখটো মোৰ ফালে আহিলে। যেতিয়া 4টা দলে তাত নিৰ্বাচন খেলিছে, তেতিয়া মোক সমৰ্থন নকৰাৰ কাৰণটো তেওঁৰ এইটো মানে কুচৰিত্ৰ, মানসিকতাৰ মানে বেয়া চিন্তাধাৰা। হয়, তেওঁ মই মুছলিম বুলি মোক বঞ্চিত কৰিলে, নহ'লে হয়তো তেওঁত কৰি মই সদায় বেছি ভোট পাওঁ, মই 54,000 পাওঁ, তেওঁ 24,000 ভোট পায়, হয় এইটোৰ কাৰণে কৰিলে। নহয় সদায় ৰাজনীতিৰ বাহিৰেও যে যিকোনো দলীয় সংগঠনত এটা উজনি নামনিৰ সংঘাত থাকে, সেইটো সকলোৱে মই নকলেও জানে, নে সেইটোৰ কাৰণে মই ষড়যন্ত্ৰ বলি লৈ, এইবিলাক প্ৰশ্নৰ উত্তৰ তেওঁ দিব লাগিব ৰাইজক। এনেতো ডাঙৰ ডাঙৰ কথা কৈ থাকিলে নহ'ব। আৰু তেওঁৰ ৰাজনৈতিক মানে মই কি ক'লোঁ, লুৰিণজ্যোতি গগৈৰ ৰাজনৈতিক জ্ঞান এটা শূন্য, কেৱল টকা টকা টকা। তেওঁৰ দালালিটো দুইফালে চলে, কংগ্ৰেছৰ লগতো চলে, বিজেপিৰ লগতো চলে। মই উদাহৰণ কেইটামান দিম। যোৱাবাৰ আপুনি চাব, আপোনালোকে, মই যেতিয়া জাতীয় পৰিষদ দলত আছিলোঁ 2021 বিধানসভা নিৰ্বাচনত, মই যাতে দলৰ সভাপতিগৰাকী কষ্ট নোপোৱাকৈ প্ৰতিটো সমষ্টিত 83গৰাকী প্ৰাৰ্থী আছিল আমাৰ, যাতে প্ৰচাৰ কৰিব পাৰে। তাৰ কাৰণে এখন মই নিজাববীয়াকৈ দলৰ স্বাৰ্থত এখন হেলিকপ্টাৰ যোগান ধৰিছিলোঁ, সকলোৱে জানে এই কথাটো। সেই হেলিকপ্টাৰখন আকৌ দলীয় প্ৰাৰ্থীবিলাকক ফোন কৰি কৰি সভা কৰিব লাগিলে 10 লাখ টকা দিব লাগিব হেলিকপ্টাৰৰ খৰচৰ নামত, তেনেধৰণৰ টকা সংগ্ৰহ কৰিছে। আৰু যদি তেওঁ মিছা বুলি কওক, যাৰ পৰা টকা সংগ্ৰহ কৰিছে সেইজনকো আনি মই সংবাদ মাধ্যমৰ ওচৰত থিয় কৰাই দিম যে এইগৰাকীয়ে হেলিকপ্টাৰৰ নামত টকা দিছে। দিলোঁ মই, টকা সংগ্ৰহ কৰিছে তেওঁ। চেঙা সমষ্টিত এটা পৰিকল্পনা আছিল, বিজেপিয়ে জানে যাত অসম গণ পৰিষদ বা বিজেপি জিকিব নোৱাৰে, চিটটো যাতে আসনখন যদি UDFৰ হাতত থাকে, যাৰ বাবে এগৰাকী দামী কেণ্ডিডেট, এই যিগৰাকী জাতীয় পৰিষদৰ প্ৰথমে UDF আছিলে, জিয়াউৰ বুলি এগৰাকী আছে নহয়, ইউটিউব খুব কৰি থাকে, তেওঁৰ জৰিয়তে বদৰুদ্দিন আজমলৰ পৰা প্ৰায় 20 লাখ টকা সংগ্ৰহ কৰিছে। সংগ্ৰহ কৰি এগৰাকী অচিনাকি মানুহক জাতীয় পৰিষদ দলৰ প্ৰাৰ্থিত্ব দিছে, এই লুৰিণজ্যোতি গগৈয়ে, যাতে তাত UDF জয়লাভ কৰিব পাৰে, কংগ্ৰেছৰ ভোট বিভাজন হ'ব পাৰে। গতিকে এগৰাকী কোনটো নেতাৰ শাৰীত পৰিল? এক অসম যাত্ৰা যেতিয়া ধুবুৰীৰ পৰা শদিয়াৰলৈ সফল যাত্ৰা হ'ল, ৰাইজে আঁকোৱালি ল'লে, সেই এক অসম যাত্ৰাৰ নামত মানুহ পঠিয়াই বিজেপিৰ নেতা মন্ত্ৰীৰ ওচৰত কয় যে আমি যদি এই যাত্ৰাটো চলাই ৰাখিব লাগে, কংগ্ৰেছৰ ভোট বেংকটো জাতীয় পৰিষদমুখী হ'ব আৰু আপোনালোকৰে লাভ হ'ব, গতিকে আমাক আৰ্থিকভাৱে সহায় দিয়ক বুলি টকা সংগ্ৰহ কৰে। এইটো এক অসম যাত্ৰাৰ কথা কৈছোঁ। বিষ্ণু নিৰ্মালা ভৱন লতাশিলত লুৰিণজ্যোতি গগৈ নিজে সংবাদ মাধ্যমত কৈছিল, হয়তো আপোনালোকো আছিলে তাত, যে দ্বিতীয় পৰ্যায়টো এক অসম যাত্ৰা নিৰ্বাচনৰ আগমুহূৰ্তত সমাপ্ত কৰিম। তেনেস্থলত যিটো ধেমাজিৰ পৰা লখিমপুৰ হৈ গোৱালপাৰালৈ যোৱা কথা আছিলে এক অসম যাত্ৰা, সেই যাত্ৰাটো মানৱ ডেকাৰ পৰা 25 লাখ টকালৈ, যাতে তাত বিৰোধী ঐক্যমঞ্চৰ ৰাজনীতি যাতে উত্থান নহয় ধেমাজি লখিমপুৰত, মানৱ ডেকাৰ পৰা 25 লাখ টকা লুৰিণজ্যোতি গগৈলৈ আজিলৈ সেই এক অসম যাত্ৰা দ্বিতীয় ফেজটো নকৰিলে। গতিকে এইটো ৰাজনৈতিক বেপাৰী বুলি ক'ব লাগিব। কেৱল তেওঁ টকাৰ কাৰণে ৰাজনীতি কৰি আছে, যাৰ বাবে এতিয়া মই কিবা এটা সমালোচনা কৰিলে মোক তেওঁৰ সমৰ্থকসকলে কিছুমান ছ'চিয়েল মিডিয়াত বেয়াকৈ কয়, সেইটোক লৈ মোক খাতিৰ কৰিবলৈ একো নাই। কিন্তু লাহে লাহে এই নেতাগৰাকীৰ মানে দালাল নেতাগৰাকীৰ চৰিত্ৰ অসমৰ ৰাইজে গম পাব। তেওঁ কেৱল টকাৰ কাৰণে ৰাজনীতি কৰি আছে। ইফালে বিজেপিৰ পৰা সৰ্বানন্দক হৰাম বুলি কৈ মুখ্যমন্ত্ৰী শিবিৰৰ পৰা টকা লৈছে, আৰু আনফালে ডাঙৰ নেতা বুলি দিল্লীৰ কংগ্ৰেছৰ পৰা 2 কোটি টকা লৈছে। তেওঁতো বেপাৰখন চলি আছে ঠিকে। গতিকে এইবোৰ কথা বুজোতে বুজি উঠোতে ৰাইজৰ অলপ সময় লাগিব। কিন্তু ধৰি লওক, মইতো এতিয়া কোনো দলত নাই, পৰৱৰ্তী ৰাজনৈতিক সিদ্ধান্ত কি হ'ব 4 জুনৰ পিছত মই নিশ্চয় জনাম। কিন্তু এই ধৰণৰ যিবিলাক মুখা পিন্ধা, যিবিলাক 855গৰাকী শ্বহীদৰ কথা কয়, জাতীয়তাবাদীৰ কথা কয়, জাতিৰ কথা কয়, আঞ্চলিকতাবাদৰ কথা কয়, এইবিলাক যিবিলাক তেখেতসকলে দালালি কৰি আছে, এইবিলাকৰ মুখা খোলাটো জৰুৰী হৈছে। যোৱাকালি এটা মই অখিল গগৈৰ ষ্টেটমেণ্ট চালোঁ, 1 ঘণ্টীয়া ষ্টেটমেণ্ট। তেওঁ তাত কৈছে যে আমি বিজেপিক হাৰাবৰ কাৰণে কংগ্ৰেছৰ লগত আছোঁ, আৰু কংগ্ৰেছৰ যিদিনা চৰকাৰ হ'ব সেইদিনা আমি কংগ্ৰেছৰ বিৰুদ্ধে থাকিম। তাৰমানে তোমালোকৰ বিৰোধী ঐক্য মঞ্চৰ চিন্তাধাৰাবিলাকৰ নেতাবিলাকৰ তেনেকুৱাই নেকি? প্ৰথমে বিজেপিক মাৰিবা, তাৰপিছত কংগ্ৰেছক মাৰিবা, তাৰমানে তোমালোকৰ চৰকাৰ হোৱাৰ কোনো সম্ভাৱনা নাই। তেনেহ'লে ডেকা উঠি অহা ল'ৰাবোৰক কিয় নষ্ট কৰি আছে? উঠি অহা ডেকা ল'ৰাবোৰে যিবিলাকে বিজেপি এজেপিক বেয়া পায়, সেইসকলে জাতীয় পৰিষদে হওক বা ৰাইজৰ দলত থাকি ৰাজনীতি কৰিব বিচাৰিছে, সেইসকলৰ ভৱিষ্যতবিলাক তেখেতসকলে নষ্ট কৰি থকা নাই জানো? চৰকাৰৰ বনাম, মুখ্যমন্ত্ৰী হ'ম,
আৰু আটাইতকৈ ডাঙৰ কথা মই লুৰিণৰ লগত অখিলৰো কথা সেইকাৰণে ক'ব লাগিব। তেওঁ যেতিয়া 2021 চনত বিধানসভা নিৰ্বাচনত জেলত আছিলে, ইয়াতে মেডিকেলত আছিলে, GMC মেডিকেলত, তেওঁ এগৰাকী ডক্টৰৰ মুখৰ পৰা মই শুনিছোঁ, কমল মেধি যিগৰাকী বৰ্তমান বিজেপিত আছে, তেওঁতো লুৰিণজ্যোতি গগৈ অখিল গগৈতো অত্যন্ত ঘনিষ্ঠ আছিলে। তেওঁ খবৰ ল'ব যাওঁতে বাৰে বাৰে সুধিছে লুৰিণ জিকিবনে, লুৰিণ জিকিবনে। গতিকে তেওঁ নিজৰ জিকাটোতকৈ লুৰিণ হাৰাটো বেছি তেওঁ বিচাৰে। গতিকে এই দুজনৰ যিখন নাটকীয় মানে ৰূপ লৈছে যে আমি দুইটা দল একলগ হ'ম, আমি দুইটা দলে আগুৱাই যাম, তোমালোকে মুখ্যমন্ত্ৰী কোন হ'ব আগে ঘোষণা কৰাচোন, সৎসাহস আছে যদি, আমি চৰকাৰো বনাম, আমি মুখ্যমন্ত্ৰী অখিল হ'ব বা লুৰিণ হ'ব, সৎসাহস যদি কৰা। কিন্তু এই মিছা কথা কয় নিজে ধন ঘটি এইবিলাক অসমীয়া যুৱ চামক নষ্ট কৰাৰ অধিকাৰ তোমালোকৰ নাই। আৰু অখিল গগৈ নিজকে কৃষক নেতা বুলি কৈ তেওঁ ৰাজনীতিত আহিছে, বিধায়ক হৈছে। কৃষক নেতা হোৱাৰ সময়ত তেওঁতো একো সম্পত্তি নাছিলে, তেনেকুৱা তেওঁৰ কি আলাউদ্দিনৰ চাকি আহিল, ৰাজনীতিত যোগদান কৰাৰ লগে গুৱাহাটীত 3-4টা সম্পত্তি হ'ল অখিল গগৈৰ। এইবিলাক ভণ্ডামি নহয় জানো? এতিয়া মই কিবা ক'লে দুলু আহমেদে বিতৰ্ক কৰে, দুলু আহমেদে সদায় মানে দলৰ বিৰুদ্ধে কয় নেতা, আৰু কোনোবাইতো ক'ব লাগিব। মই যদি আজি সেই কংগ্ৰেছৰ পিছে পিছে লুৰিণৰ নিচিনা ঘূৰি ফুৰিলোঁ, অখিলৰ নিচিনা ঘূৰি ফুৰিলোঁ, মই কেতিয়াবা বিধায়ক হ'ব পাৰিলোঁ। আচল আঞ্চলিকতাবাদ আমি কৰিছোঁ, তোমালোকে ভণ্ডামি কৰিছা। তোমালোকৰ কোনো সেই 855 গৰাকী শ্বহীদৰ কথা কয়, জাতীয়তাবাদৰ কথা কয়, অসমবাসী ৰাইজৰ কথা কয়, মিছা কথা কয়, টকা ঘটাৰ অধিকাৰ তোমালোকৰ নাই। তোমালোকে দালালি কৰি আছা, ভালদৰে দালালি কৰা। অখিল গগৈ সেই কৃষকসকলক উত্তৰ দিয়ক। কৃষক হোৱাৰ আগমুহূৰ্তৰ যি অখিল গগৈৰ গুৱাহাটীত ক'তো সম্পত্তি নাছিল, তেওঁ ৰাজনীতিত বিধায়ক হোৱাৰ পিছতে তেওঁ ক'ৰ পৰা আহিলে 3 ঠাইত সম্পত্তি নাই বুলি কওক, প্ৰমাণ দিব লাগে। দুলু আহমেদেতো প্ৰমাণ সহায় কথাবিলাক কয়। গতিকে এইবিলাক অসমৰ ৰাইজে বুজি পোৱাত অলপ দেৰি হ'ব। হয়তো মোক বেয়া বুলি ক'ব, কিন্তু বেয়া বুলি ক'লেতো এইসকলৰ মুখা খুলিব লাগিব, যাৰ বাবে মই প্ৰস্তুত আছোঁ, মুখা খুলি আছোঁ। তাৰ বাহিৰে মোৰ কোনো ব্যক্তিগত হেৰি নাই। মানে অসমখনক তেখেতসকলে বিজেপিক যিমান সমালোচনা কৰি অসমৰ ৰাইজৰ যিটো মানে হিয়াৰ আমঠু হ'ব গৈছে, ছবিখন কিন্তু সম্পূৰ্ণ বিপৰীত। কেৱল দালালি, কেৱল টকা ঘটি আছে, যাৰ বাবে মই ক'লোঁ UDFৰ প্ৰাৰ্থীৰ পৰা টকা লয় কেণ্ডিডেট দিয়াৰ নামত, এইফালে কংগ্ৰেছৰ লগত থাকে, আকৌ কংগ্ৰেছক গালি গালাজ কৰে, এইফালে বিজেপিৰ পৰা টকা লয়, এক আসাম যাত্ৰা সফল কৰিব লাগে, কংগ্ৰেছৰ ভোট বেংক নষ্ট হ'ব বুলি কয়, বিজেপিৰ মন্ত্ৰীৰ পৰা টকা লয়, আকৌ আনফালে সেই বিৰোধী ঐক্য মঞ্চ যাতে সফল নহয়, মাধৱ ডেকাৰ পৰা 25 লাখ টকা লৈ দ্বিতীয় ফেজৰ এক অসম যাত্ৰা বন্ধ কৰে। এইবিলাক চৰিত্ৰ কি বুজায়? লোভনীয় চৰিত্ৰ নহয় জানো? গতিকে এইবিলাক ধৰি লওক, মোক কোনে কি কৈছে কৈ দিওঁ, মইতো অসন্মানীয় মানুহ, মোৰ সন্মান নাই, মান সন্মান একো নাই, মোৰ লাজ নাই, মই বেয়া মানুহ। গতিকে মই বেয়া মানুহ, বেয়া কেইটাক চিনাক্ত কৰি দিয়কচোন, তাততো একো লাজ পাবলগীয়া নাই। মোক বেয়া বুলিয়ে ধৰক আপোনালোকে, মই বেয়া হৈয়ে তেখেতসকলৰ মুখখিনি খোলুৱাই দিম। কিন্তু এতিয়া তেখেতসকলে গম পাইছে যে অখিল গগৈতো ভয়তে প্ৰাৰ্থিত্বই নিদিলে অখিল গগৈৰ দলে, আৰু বোলে মুখ্যমন্ত্ৰীয়ে বোলে চৰকাৰ গঠন কৰে। লুৰিণজ্যোতি গগৈ বেলেগক প্ৰাৰ্থিত্ব নিদি নিজৰ খালী স্বাৰ্থত নিজৰ দুইফালৰ পৰা টকা ঘটি বিজেপি কংগ্ৰেছৰ পৰা নিজে নিৰ্বাচনটো খেলিলে। এতিয়া যেতিয়া গম পাইছে বেয়াকৈ মই হাৰিলেতো মোৰ ক'ব লগা একো নাই, মইতো দলৰ সভাপতি নহয়। লুৰিণজ্যোতি গগৈ দলৰ সভাপতি হয়, 16টা দলৰ সমৰ্থন লৈ যদি 3 নম্বৰ বাৰ হাৰিব লাগে, সেই দলটো নাথাকে কেতিয়াও। গতিকে তেখেতসকল যে দুৰ্বল হৈছে, অসম জাতীয় পৰিষদ আৰু এই ৰাইজৰ দল আৰু যিবোৰ দল আছে দুৰ্বল হৈছে, যাৰ বাবে কৰ্মীবোৰ যাতে আঁতৰি নাযায়, এটা বেলেগ বাৰ্তা দিব ওলাইছে যে আমি একলগ হৈছোঁ। কৰ্মীবিলাক ধৰি ৰখাৰ কাৰণে তেখেতসকলে ঐক্যমঞ্চ এখন গঠন কৰিছে। আকৌ সেই ঐক্যমঞ্চত আকৌ কংগ্ৰেছক সমৰ্থন বাহিৰৰ পৰাই লৈছে। তেখেতসকলৰ চৰিত্ৰবিলাক মানে দিনে দিনে চৰিত্ৰবোৰ সলনি হৈ থাকে। গতিকে এইবিলাক নেতাৰ কোনো, মই ক'লোঁ নেতাৰ নামত লুৰিণ অখিল এটা মস্ত দালাল। আগে পিছে মই কিবা ক'লে ৰাস্তাত আন্দোলন কৰালে হয়, ধৰ্ণা দিয়ালে হয় মোৰ বিৰুদ্ধে। এতিয়াতো ধৰ্ণা দিয়াও মানুহ নাই সিহঁতৰ লগত। কৃষকসকলেও বুজি উঠিছে যে অখিল গগৈ এটা দালাল। ৰাজ্যসভা ৰাষ্ট্ৰপতি নিৰ্বাচনত অখিলৰ ভোটো গৈছিল বিজেপিৰ পক্ষত। লুৰিণৰ চৰিত্ৰটো মই ক'লোৱেই, কেৱল টকা। গতিকে তেখেতসকলৰ হৈ আন্দোলন কৰা মানুহো নাই, যাৰ বাবে তেখেতসকল একদম মোৰ কথাৰ উত্তৰ নিদিয়াকৈ বহি আছে। মোক কি চিনি নাপায় নে কি? কিমান দিন নিদিবা তুমি? ৰিজাল্টৰ পিছত ক'ত যাবা? নামনি অসমত তোমাৰ জাতীয় পৰিষদ বা ৰাইজৰ দলে কেনেকৈ সংগঠন কৰিব? দেখুওৱা তাত সভা কৰি। সাজু হৈ আছে কৰ্মী যে আমাৰ ভৱিষ্যত কিয় নষ্ট কৰিছে? আপোনালোকে বিজেপিৰ লগত মিলি, কংগ্ৰেছৰ লগত মিলি ঠিকে দালালি কৰি আছে, কিন্তু আমাক কিয় ভৱিষ্যত নষ্ট কৰিছে? সকলো সাজু হৈছে। এই দল দুটাক 4 জানুৱাৰীৰ পিছত নাইকিয়া হৈ যাব, যাৰ বাবে তেখেতসকলে এতিয়া নতুন এখন নাটক কৰিছে, আঞ্চলিক ঐক্যমঞ্চ। এই বান্দৰৰ জাকেৰে আঞ্চলিক ঐক্যমঞ্চ সফল নহয়, মই আজিয়ে কৈ দিলোঁ আপোনালোকক। 4 জুনত যিহেতু নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব, বৰপেটাত কি হ'বলৈ গৈ আছে? চাওক, মই আগে কৈছোঁ যে প্ৰায় 16,70,000 ভোট বৰপেটাত পুলিং হৈছে।
বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী যদি মই অলপ আগে ক'লোঁ যে এগৰাকী হ'ল হয় তেতিয়া নিশ্চয়তো জয়লাভ কৰাৰ উচিত আছিলে। মইতো কোৱা নাই, মইতো পিছত আহিছোঁ, মনোৰঞ্জনক দিয়াৰ কথা আছিল, তেখেতকো ঠগ প্ৰবঞ্চনা কৰিলে, লুৰিণা ৰখিলে, নিদিলে। তাত সেইকাৰণে মনোৰঞ্জনে বেলেগকৈ CPM-ৰ পৰা খেলিলে, কংগ্ৰেছে খেলিলে, ৰিপুণ বৰাৰ TMC খেলিলে। খেলাৰ পাছত এতিয়া যদি তাত 4 জুনত যেতিয়া ফলাফল ঘোষণা হ'ব, যদি এই 3টা দল আৰু মোৰ মাজত যদি ভোট বিভাজনটো হৈছে সমানে সমানে, তাত ক'তো জিকাৰ অংকই নাই। আৰু ৰাইজে যদি বিচাৰিছে নহয় তাত দুলু আহমেদ যোগ্য প্ৰাৰ্থী, 7 লাখ বনাম 10 লাখ, মানে 6,70,000টো আপুনি ফণীভূষণক মই বাদে দিলোঁ, বাকী 10 লাখ ভোটটো বিৰোধী ঐক্য মঞ্চত আছিল, বিৰুদ্ধে আছিলে বিজেপিৰ। ফণীভূষণ চৌধুৰীয়ে 6-7 লাখৰ ওপৰত ভোট নাপায়ে। এই 10 লাখ ভোটটো একগোট কৰি ৰাখিব নোৱাৰিলে, কেৱল টকা সংগ্ৰহ কৰিছে বিজেপিৰ পৰা, চিটটো বিক্ৰী কৰিছে। মুখ্যমন্ত্ৰী যিধৰণে কয় বৰপেটা চিটটো হিন্দু চিট বুলি, তেখেতসকলৰ মন্তব্যটো সেই একেই সাম্প্ৰদায়িক মন্তব্য যে আমি হিন্দু কেণ্ডিডেট দিম তাত। তে বিজেপি আৰু এই বিৰোধী ঐক্য মঞ্চত থকা দলসকলৰ মাজত পাৰ্থক্য কি থাকিল? কিবা এটা চিট মুখ্যমন্ত্ৰীয়ে বাৰু সাম্প্ৰদায়িক কথা কয়, হিন্দুত্ব চিট বুলি ক'লে তাত বেয়া পাবলগীয়া ভাল পাবলগীয়া সেইটো অসমৰ ৰাইজে বিচাৰ কৰিব। কিন্তু মুখ্যমন্ত্ৰীৰ সমানে সমানে তোমালোকক ক'লা যে এইটো হিন্দু চিট, আমি হিন্দু প্ৰাৰ্থিত্ব দিম, মুখ্যমন্ত্ৰীৰ কথাটো একেলগে তোমালোকে আগবাঢ়ি ক'লা নাই। তে সেই বিজেপি দল আৰু তোমালোকৰ সেই বিৰোধী ঐক্য মঞ্চত থকা দলসমূহৰ মাজত সাম্প্ৰদায়িকতাৰ পাৰ্থক্য কি থাকিল অসমৰ ৰাইজক বুজাই দিয়ক। মইতো বেয়াই মানুহ, মই বিতৰ্কই কৰোঁ, মোক বাদ দি কেনে বুজাই দিয়কচোন ৰাইজক যে হিন্দু চিট মুছলমান চিট বিজেপিৰ বাহিৰে তোমালোকে কিয় ক'লা? বৰপেটাত কিবা হিন্দু মুছলিম বুলি আছে নেকি? হিন্দু মুছলিম বুলি নাই, সকলোকে লৈ আগুৱাই যাব লাগিব। তোমালোকৰ মুখত হিন্দু মুছলিমটো শোভা নাপায়, যাৰ বাবে অসমৰ ৰাইজে লাহে লাহে বুজি পাব যে এই দুগৰাকী নেতাই কেৱল ধন ঘটাৰ বাবে কেতিয়াবা কংগ্ৰেছৰ লগত, কেতিয়াবা বিজেপিৰ লগত, কেতিয়াবা চান্দা সংগ্ৰহ কৰে, কেতিয়াবা এইবিলাক লাহে লাহে বুজি পাব। আৰু মোৰ ৰাজনীতিৰ প্ৰতি ইচ্ছাও নাইকিয়া হৈছে, কিন্তু এইবিলাকৰ মুখাবিলাক খুলি যাব পাৰিলে মই মনত শান্তি পাম, আৰু সেইটোৱে মোৰ উদ্দেশ্য। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।